চক আমি বন্ধ কৰিবলগীয়া হৈছে এইটো কাৰণে 2020 চনত অইল কৰ্তৃপক্ষই এইটো ৰাস্তা একেবাৰে কেঁচা আছিলে আমি যাব নোৱাৰোঁ তাৰ কাৰণে আমি এই পথ অৱৰোধ কৰি পেলাই 2020 চনত এইটো ৰাস্তা বনাইছিলে বনাওঁতে তেখেতসকলে যি মতে বনালে আমাৰ মনপুত নহ'ল নোহোৱাৰ কাৰণে আমি কৈছিলোঁ তেখেতসকলক কিন্তু তেতিয়াও তেখেতসকলে কথাটো মানি নল'লে এতিয়া আকৌ এই বছৰো আহিছে ইয়াত কৰ্তৃপক্ষই ইয়াত খাদৰ কাম চলিলে আমি যেতিয়াই আহিছিলে তাৰ আগতে আমি এপ্লিকেশ্যন দিছিলোঁ এখন নহয় দুখন নহয় তিনিখন আমি এজাহাৰ তেখেতসকলক দিলোঁ আৰু তেখেতসকলে ক'লে যে ঠিক আছে আমি এইটো কাম খাদৰ কামটো হৈ যোৱাৰ পিছতে আমি কামটো কৰিম বুলি আমাক আজিলৈকে কিন্তু তেখেতসকলে এই কথাষাৰ আমাৰ গাতে নল'লে আৰু আজিলৈকে শিলগুটি এগাড়ীও নেপেলালে আৰু ৰাস্তা বনোৱাৰ নাম নিচান নাই সেইদিনাখনো আমি গ'লোঁ 2 তাৰিখে আমি গ'লোঁ 2 তাৰিখেও আমি গৈ পেলাই তেখেতসকলক যেতিয়া জনালোঁ তেখেতসকলে বাৰে এটা কথা কৈছে যে আমি 200 মিটাৰটো বনাম 200 মিটাৰ সেই তিনিআলিৰ পৰা এই 32 নং খাদলৈকে মাত্ৰ 200 মিটাৰ বনাব কিন্তু এই 200 মিটাৰৰ পিছত যিটো আমাৰ 400 মিটাৰ আছে সেই 400 মিটাৰ ৰাস্তাটো বেছিকৈ বেয়া হৈছে আৰু সেই 400 মিটাৰ 600 মিটাৰ তেখেতসকলেই বনাইছিল গতিকে তেখেতসকলে বনোৱাৰ পিছতে এই কথাষাৰ তেখেতসকলে আজিলৈকে আমাক প্ৰতিশ্ৰুতি দিব নোৱাৰিলে আৰু আজিলৈকে বনাবলৈও নাহিলে গতিকে ইয়াৰ পিছতো এতিয়া তেখেতসকলে খাদৰ কাম সম্পূৰ্ণ হৈছে বস্তুপাতি সব লৈ যাবলৈ ওলাইছে আৰু সেই কাৰণে আমি যে ৰাস্তা নবনোৱালৈকে আমি বস্তু নিব নিদিওঁ কাৰণে তাৰ কাৰণে আমি পথ অৱৰোধ কৰিছোঁ আৰু ইয়াৰ পিছতো আমি SDC ছাৰ বাইদেউকো জনাইছোঁ আৰু লগত থানাতো আমি এজাহাৰ দিছোঁ আৰু তেখেতসকলে এটা কি কৰে সেই যদি আমাৰ ৰাস্তাৰ কাৰণে যদি যেতিয়ালৈকে হিলগুটি নেপেলায় যেতিয়ালৈকে ৰাস্তাৰ কাম আৰম্ভ নকৰে তেতিয়া অনিৰ্দিষ্ট কাললৈকে আমাৰ এই পথ অৱৰোধ থাকিবই এই ৰাস্তাটো কিমান দিন হ'ল বনোৱা 2020 চনত বনাইছিলে ঠিকাদাৰক তেনেকৈ কিবা দায়বদ্ধ আছে আপোনালোকৰ মহাজনহাতত দায়বদ্ধ আছিলে এতিয়া তেখেতসকলে বনাই দিম বুলি কৈছিলোঁ কথাটো আৰু অইলতো জনাইছোঁ আমি জনোৱাৰ পিছত এখন মোৰ সম্পূৰ্ণ আমাৰ ৰেকৰ্ড আছে সম্পূৰ্ণ কাগজ পত্ৰ সবকে আছে আমি এবাৰ নহয় তিনিবাৰকৈ জনোৱাৰ পিছতো তেখেতসকলে বনাই দিম বুলি কৈছে কিন্তু এতিয়া 200 মিটাৰটো বনাই দিম বুলি কৈছে 400 মিটাৰটো বনাই নিদিয়ে সেই বনাই নিদিয়াৰ কাৰণে আমি এই পথ অৱৰোধ কৰিবলৈ আমি বাধ্য হ'লোঁ